সদৌ অসম ফিজিকেল ফিটনেছ এছ'চিয়েশ্যনৰ তত্বাৱধানত এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চা দল বুদ্ধগয়ালৈ আমি লৈ গৈছিলোঁ। তাতে আমি সুন্দৰ প্ৰদৰ্শনেৰে 5টা সোণৰ বিজয়েৰে আমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছোঁ। আৰু এই গৌৰৱ শৰীৰচৰ্চাৰ ইতিহাসৰ প্ৰথম আৰু ই এটা ঐতিহাসিক সাক্ষী হৈ ৰ'ব, যিহেতু আমি 5টা গ'ল আৰু এটা অভাৰঅল আমি টাইটেল তাত জিকিবলৈ হৈছোঁ। সকলোৱে জানে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন শৰীৰচৰ্চা প্ৰতিযোগিতা বহুত কঠিন হয়। সেই কঠিন প্ৰত্যাহ্বানকো নেওচি আমাৰ 5জনকৈ অসমৰ প্ৰতিযোগীয়ে এই সফলতা জয়গান গাইছে। তাত আমি গৌৰৱান্বিত। আৰু বিশেষভাৱে আপোনালোকক এটা অৱগত কৰিব বিচাৰিছোঁ যে আমি এটা ধুতি গামোচা ৰাউণ্ড তাত আমি উপস্থাপন কৰিবলৈ গৈছিলোঁ। কিন্তু তাত মানে যথেষ্ট সংখ্যক প্ৰতিযোগী হোৱাৰ বাবে আৰু বিভিন্ন কাৰ্যসূচী হোৱাৰ বাবে আমি আমাৰ ভাৰতীয় ফেডাৰেশ্যনৰ সভাপতি বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো আমি কৰিব নোৱাৰিলোঁ। ইতিমধ্যে আমাৰ খেলুৱৈসকলো যথেষ্ট ভাগৰি গৈছিলে, সেইবাবে আমি দুখিত। আৰু আমি এই প্ৰচেষ্টা আগত ৰাখিম আৰু আমি সদৌ অসম শৰীৰচৰ্চা সন্থা চমুকৈ অল অসম ফিজিকেল এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সমূহ প্ৰতিযোগীলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাইছিলোঁ। আৰু অনাগত দিনতো অসমৰ আমি শৰীৰচৰ্চাবিদ যাতে তৈয়াৰ কৰিব পাৰোঁ আৰু এখন সুচাৰুৰূপে আমি সংগঠন আমি কৰিব পাৰোঁ, তাকে আমি আশা ৰাখিছোঁ। আমি কোনো শৰীৰচৰ্চা সংস্থাকে আমি বেয়া বুলি নকওঁ বা আনক আমি ক'বলৈ নাযাওঁ, কিন্তু আমাৰ প্ৰচেষ্টা এইটো আমি সুস্থভাৱে আমি বাতাবৰণ এটা সৃষ্টি কৰি যাতে শৰীৰচৰ্চাসকলক আগুৱাই লৈ যাব পাৰোঁ। এয়া আমাৰ আগন্তুক দিনত আমাৰ এটা প্ৰচেষ্টা ৰাখিব। আৰু সেয়ে সকলো অসমবাসী ৰাইজ তথা খেলুৱৈক যাতে আমাৰ খেলুৱৈসকলক আশীৰ্বাদ দিয়ে, আমাক সহায় সহযোগিতা আগবঢ়ায়, এই কামনা কৰি মই সকলোলৈ ধন্যবাদ জনাইছোঁ। অসমৰ প্ৰতিযোগীসকলে 5টা আগৰ ভিতৰত আমাৰ সুখজনক কথা এয়ে যে পৰিতু চৰাইয়ে চেম্পিয়ন অফ দ্য চেম্পিয়নৰ কিতাপ দখল কৰে। আৰু পৰিতু চৰাইলৈও আমি এছ'চিয়েশ্যনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।